ফ্ৰেণ্ডছ, আজি আমি চাম নতুন ৰিক্ৰুইটমেণ্ট এটা ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPS নতুন ৰিক্ৰুইটমেণ্ট আহিছে। চ' আমি যি ডিটেইলছত পঢ়িম এইটো কেনেকৈ এপ্লাই কৰিব লাগে, কি প্ৰচিডিউৰ আছে, এজ লিমিট কিমান, কি কোৱালিফিকেশ্যন লাগে, কোনকেইটা বেংক পাৰ্টিচিপেট হৈ আছে, চ' চব আমি আজি চাম। ঠিক আছে, তো ষ্টাৰ্ট কৰোঁ আহক ভিডিঅ'টো। ইয়াত আপোনাৰ দিয়া আছে এইটো প্ৰিলিম মেইন এক্সামৰ কাৰণে হয়তো ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, এইটো PO কাৰণে ৰিক্ৰুইটমেণ্ট আহিছে। ঠিক আছে, PO MT কাৰণে ফৰ ভেকেঞ্চিজ ফৰ 21-22। ঠিক আছে, চ' এতিয়া আমি অনলাইন এক্সামিনেশ্যন ইয়াত লিখা আছে গোটেইখিনি ফৰ দ্য নেক্সট কমন ৰিক্ৰুইটমেণ্ট প্ৰচেছ ফৰ চিলেকশ্যন অফ পাৰ্চনেল ফৰ প্ৰভিশ্যনাৰী অফিচাৰ মেনেজমেণ্ট ট্ৰেইনিং পোষ্ট ইন দ্য পাৰ্টিচিপেটিং অৰ্গেনাইজেশ্যনছ ইজ টেণ্টেটিভলি স্কিডিউল ইন অক্টোবৰ-নৱেম্বৰ 2020। চ' এইখিনি আপোনাৰ ডিটেইলছখিনি লিখা আছে, এইখিনি পঢ়ি চাব পাৰে। জাষ্ট এইখিনি লিখা আছে, সেইখিনি মই ইয়াৰ পৰা আপোনালোকক অভাৰভিউ এটা দি দিওঁ। পাৰ্টিচিপেটিং অৰ্গেনাইজেশ্যনছ কি আছিলে? বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, কানাড়া বেংক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, পাঞ্জাৱ এণ্ড সিন্ধ বেংক, ইউকো বেংক আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়া। চ' এইকেইটা আপোনাৰ পাৰ্টিচিপেটিং অৰ্গেনাইজেশ্যনছ আছে। আৰু টেণ্টেটিভ চিডিউলটো কি দিয়া আছে আপোনাৰ? ইভেণ্ট অনলাইন ৰেজিষ্ট্ৰেশ্যন কেতিয়াবা ষ্টাৰ্ট হ'ব? টেণ্টেটিভ ডেট 5/8/2020 পৰা 26/8/2020 লাগে। পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ ইণ্টিমেশ্যন চাৰ্জেছ অনলাইন কেতিয়াবা ষ্টাৰ্ট হ'ব? 5/8/2020 to 26/8/2020। ডাউনলোড অফ কল লেটাৰ ফৰ প্ৰি এক্সাম ট্ৰেইনিং September 2020। কণ্ডাক্ট অফ প্ৰি এক্সাম ট্ৰেইনিং 21/9/2020 পৰা 26/9/2020 লৈ। ডাউনলোড অফ কল লেটাৰ্ছ ফৰ অনলাইন এক্সামিনেশ্যন প্ৰিলিমিনেৰীৰ কাৰণে কল লেটাৰ কেতিয়া আপোনাৰ এডমিট কাৰ্ড কেতিয়া দিয়া হ'ব? October 2020। অনলাইন এক্সামছ প্ৰিলিমিনেৰী কেতিয়া হ'ব? 3/10 আৰু 11/10/2020 হ'ব। ঠিক আছে, তো ৰিজাল্ট অফ অনলাইন এক্সাম কেতিয়া হ'ব? প্ৰিলিমিনেৰী ৰিজাল্ট কেতিয়া দিব আপোনাৰ? অক্টোবৰ বা নৱেম্বৰ 2020। ডাউনলোড অফ কল লেটাৰ ফৰ মেইন এক্সামৰ কাৰণে এডমিট কাৰ্ড কেতিয়া আপুনি ডাউনলোড কৰিব পাৰিব? নৱেম্বৰ 2020। অনলাইন এক্সাম মেইন কেতিয়া হ'ব? 28/11/2020। ডিক্লেৰেশ্যন অফ ৰিজাল্ট মেইনৰ ৰিজাল্ট কেতিয়া দিব? December 2020। আৰু ইণ্টাৰভিউৰ কাৰণে আপুনি কেতিয়া এডমিট কাৰ্ড বা কল লেটাৰ ডাউনলোড কৰিব পাৰিব? January 2021। আৰু কণ্ডাক্ট অফ ইণ্টাৰভিউ কেতিয়া হ'ব? January বা February 2021। আৰু প্ৰভিশ্যনেল এলটমেণ্ট কেতিয়া হ'ব? এপ্ৰিললৈকে আপোনাৰ এলটমেণ্ট হৈ যাবগৈ যেতিয়া আপুনি চিলেক্ট হয়। ঠিক আছে, তো এইটো হয় টেণ্টেটিভ ডেটখিনি দিয়া আছে। এইখিনি চেঞ্জো হ'ব পাৰে ডেট, এইটো নহয় যে এইটো ফিক্সড ডেট। চ' টেণ্টেটিভ ডেট হয়, এইখিনি দিয়া আছে। চ' কিবা প্ৰব্লেম যদি হয় তে এইখিনি ডেটখিনি চেঞ্জ কৰা হ'ব। তেতিয়ালৈকে একো চেঞ্জ নহয় বাৰু। তো ইন কেছ ইট ইজ পচিবল এণ্ড ছেফ টু হ'ল্ড PET। Candidates are advised to regularly keep in touch with the authorized IBPS website for details and updates. ঠিক আছে, eligibility criteria কি দিয়া আছে? Candidates intending to apply for CRP PO MT10 should ensure that they fulfill the minimum eligibility criteria specified by IBPS in this advertisement. Please note that the eligibility criteria specified herein are the basic criteria for applying for the post. Candidates must necessarily produce the relevant document in original and a photocopy in support of their identity and eligibility pertaining to category, nationality, age, educational qualification as indicated in the online applications form at the time of interview and any subsequent stage of the recruitment process as required by the IBPS participating organizations. So এইখিনি লিখা আছে, আপোনালোকে পঢ়ি চাব পাৰে। একো নাই, ইমান হেৰিকৈ দিয়া নাই। চ' এইখিনি এতিয়া নেশ্যনেলিটি চিটিজেনশ্বিপ। চ' নেশ্যনেলিটি চিটিজেনশ্বিপ কি হ'ব লাগিব? এই কেণ্ডিডেটছ মাষ্ট বি আইডাৰ এ চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব, এ ছাবজেক্ট অফ নেপাল অৰ এ ছাবজেক্ট অফ ভুটান অৰ এ টিবেটিয়ান ৰিফিউজি হু কেম অভাৰ টু ইণ্ডিয়া বিফ'ৰ 1 January 1962 আগত যোন আহিছিলে উইথ দ্য ইণ্টেনশ্যন অফ পাৰ্মানেণ্টলি ছেটলিং ইন ইণ্ডিয়া or a person origin who has migrated from Pakistan, Burma, Sri Lanka, East African countries of Kenya, Uganda, the United Republic of Tanzania, formerly Tanganyika and Zanzibar, Zambia, Malawi, Zaire, Ethiopia and Vietnam with the intention of permanently settling in India, provided that the candidate belonging to categories 2, 3, 4 and 5 above shall be a person in whose favor a certificate of eligibility has been issued by the Government of India. ঠিক আছে, এজ কেনেকৈ আমি চাম? মিনিমাম এজ হ'ব 20 years, maximum 30 years. A candidate must have been born earlier than 2/8/1990, so and not later than 1/8/2000. 1/8/2000 পিছত যেন বৰ্ণ হোৱা নাই আৰু 2/8/1990 আগত বৰ্ণ হোৱা নাই। ঠিক আছে, both dates inclusive. শিডিউল ট্ৰাইবৰ আপোনাৰ কেনেকৈ ৰিলেক্সেশ্যন আছে? 5 years এজ ৰিলেক্সেশ্যন। OBC কাৰণে নন ক্ৰিমিলিয়াৰ কাৰণে আছে 3 years, পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিৰ কাৰণে আছে 10 years, আৰু এক্স ছাৰ্ভিচমেন এইখিনিৰ কাৰণে দিয়া হৈছে 5 years। আৰু কিবা কিবি পোষ্ট আছে, এক্স ছাৰ্ভিচমেন কমিশ্যন অফিচাৰ্ছ আছে, ইনক্লুডিং ইমাৰ্জেঞ্চি কমিশ্যন অফিচাৰ্ছ, চ' এইবোৰৰ কাৰণে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন অফিচাৰ্ছ, চ' এইবোৰৰ কাৰণে 5 years, আৰু পাৰ্চন এফেক্টেড বাই 1984 ৰিয়েটছৰ কাৰণে 5 years। ঠিক আছে, দ্য ৰিলেক্সেশ্যন ইন আপাৰ এজ লিমিট টু ST, SC and OBC candidates is allowed on cumulative basis with only one of the remaining categories for which age relaxation is permitted as mentioned above in point number 3 and 4.
The maximum age limit specified is applicable to general category candidates and economically weaker section category candidates. Candidates seeking age election will be required to submit necessary certificate. और जार age relaxation हुई আছে সিহঁতৰ certificate দিব লাগিব, in original certificate দিব লাগিব, along with photocopies at the time of interview সময়তে এতিয়া দিব নালাগে, interview সময়ত দিলে হ'ল, and at any subsequent stage of the recruitment process as required by IBPS participating organizations. ঠিক আছে. If an ex-serviceman applies for various vacancies before joining any civil employment, he can avail of the benefit or reservation of ex-serviceman for any subsequent employment. However, to avail of this benefit, an ex-serviceman as soon as he joins any civil employment should give self-declaration undertaking to the concerned employer about date-wise details of application for various vacancies for which he had applied for before joining the initial civil employment. Yes, এইটো ex-serviceman কথা লিখা আছে. So education qualification কি দিয়া আছে আপোনাৰ, এই ডিগ্ৰী লাগিব, graduation in any discipline from a recognized university recognized by the Government of India or any equivalent qualification recognized as such by the central government. So central government বা Government of India recognized আপোনাৰ ডিগ্ৰী লাগিব লাগিব. The candidate must possess valid mark sheet, degree certificate that he/she is a graduate on the day he/she registers and indicate the percentage of marks obtained in graduation while registering online. ঠিক আছে, তো এইটো আপোনাৰ ভেলিড হ'ব লাগিব. All the education qualification mentioned should be from a university institution board recognized by Government of India, approved by regulatory bodies, and the final result should have been declared on or before 26/8/2020. So গোটেইখিনি Government recognized হ'ব লাগিব. ঠিক আছে, paper document from board university for having declared the result on or before 26/8/2020 has to be submitted at the time of interview. The date of passing the eligibility examinations will be the date of appearing on a mark sheet or provisional certificate issued by university institute. In case the result of a particular examination is posted on the website of the university institute and web-based certificate is issued, then proper document certificate in original issued and signed by the appropriate authority of the university institute indicating the date of passing properly mentions thereon will be reckoned for verification and further process. ঠিক আছে, চ' এইখিনি আপোনাৰ দিয়া আছে কেলকুলেশ্যন অফ পাৰ্চেণ্টেজ. চ' যি পাৰ্চেণ্টেজ আপুনি দিব লাগিব তাত, যেতিয়া আপুনি অনলাইন ফিল আপ কৰে ত'ত পাৰ্চেণ্টেজ লাগিব. So percentage to calculation koribo, the percentage marks shall be added by dividing the total marks obtained by the candidate in all the subjects in all semesters years by aggregate marks maximum marks in all the subjects irrespective of honors optional additional subject if any multiplied by 100. Yes, so etu apuni percentage calculation koribo paribo. Reservation for person with benchmark disabilities, so etu disabilities karone dia ase ebilak. So ekhini iman dorkar nohoy paru apnalokor bina disability karone hoy, ekhini apuni sai lole hol. So hearing এইবোৰ সব দিয়া আছে, intellectual disability, so এইখিনি disability কাৰণে দিয়া আছে, guidelines for person with benchmark disability using a scribe, so এইখিনি দিয়া আছে সব disability. মই disabilityখিনি স্কিপ কৰিছোঁ, ঠিক আছে. so এইখিনি আপুনি লাগে যদি আপুনি পঢ়ি ল'ব পাৰে, আপোনাৰ লিংকটো দি দিম এডভাৰটাইজমেণ্টৰ. ইকনমিকেলি উইকাৰ ছেকশ্যনছখিনি দিয়া আছে, এইখিনি প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং. এতিয়া চাওক প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং আহিব ডিউ টু COVID-19 পেণ্ডেমিক. For the safety of the candidates, pre-examination training during this period may not be held. So এই বছৰ pre-examination training to নহয়, ঠিক আছে, COVID-19 কাৰণে. Pre-examination training may be arranged by the nodal banks participating organizations to a limited number of candidates belonging to scheduled caste, scheduled tribe, minority communities at certain centers. তো এই চেণ্টাৰ্ছত pre-examination training খিনি হয় আপোনাৰ SC ST কাৰণে, ঠিক আছে, মাইনৰিটি আৰু মাইনৰিটি কমিউনিটিজ কাৰণে. তো এবাৰ সেইটো আপোনাৰ pre-examination ট্ৰেইনিংটো নহয় এবাৰ. All eligible candidates who opt for and wish to avail for pre-examination training should fill in the relevant column in the online applications. While training will be imparted free of cost, all other expenses regarding traveling, boarding, lodging, etc. will have to be borne by the candidate for attending the pre-examination training program at the design centers. Depending on the response and administrative feasibility, the right to cancel any of the pre-examination training centers or add some other centers and or make alternate arrangement is reserved. যদি আপোনাৰ প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং হয় তেতিয়া কেণ্ডিডেটটো আপোনাৰ অনলাইন এপ্লিকেশ্যনতে হেৰি কৰিব লাগিব, ফিল কৰিব লাগিব যে PET কাৰণে মোক লাগে, ঠিক আছে. তো এইটো ট্ৰেইনিঙৰ কাৰণে আপোনাৰ বৰ্ডিং লজিং এইবিলাক চব সিহঁতৰ নিজৰ খৰচত হ'ব. আৰু যদি আপোনাৰ প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং কোনোবা চেণ্টাৰ এটা আপোনাৰ IBPSে ভাবে যে এইটো আমি বেলেগ চেণ্টাৰ দিয়া হ'ব পাৰে, তো সেইটো তেনেকৈ কেঞ্চেল কৰিব পাৰে IBPSৰ, ঠিক আছে. So CRP online examination. So কি হ'ব এতিয়া আপোনাৰ the structure of examination which will be conducted online are as follows. So আপোনাৰ syllabusত এইটো preliminary examinationৰ কাৰণে আহিব, ইংলিছ আহিব, quantitative aptitude, reasoning ability. So number of questions 30, 35, 35
আৰু মেক্সিমাম মাৰ্ক 35 প্ৰত্যেকটোত 1 মাৰ্ককৈ আছে। মিডিয়াম অফ এক্সাম আছে, ইংলিছ টু ইংলিছে আহিব, কোৱান্টিটিভ এপ্টিটিউড ইংলিছ আৰু হিন্দী আহিব, ৰিজনিং এবিলিটি ইংলিছ আৰু হিন্দী। আৰু টাইম এলটেড প্ৰত্যেকটোৰ কাৰণে ছেপাৰেটলি টাইম হয়। আপুনি ইংলিছটো 20 মিনিটছত শেষ কৰিব লাগিব। আপোনাৰ ফাৰ্ষ্ট 20 মিনিটছত ইংলিছ আহিব আৰু সেই 20 মিনিটত আপুনি কোৱান্টিটিভ এপ্টিটিউড আৰু ৰিজনিং এবিলিটি নাপায়। আকৌ নেক্সট 20 মিনিটত কোৱান্টিটিভ এপ্টিটিউড আহিব। তোটো ছেপাৰেটলি 20-20-20কৈ আহিব। ঠিক আছে, প্ৰত্যেকটো আপোনাৰ ছাবজেক্টত আপুনি 20 মিনিটছে পাব। চ' মেইন এক্সামিনেশ্যন কেনেকৈ আহিব? ৰিজনিং এণ্ড কম্পিউটাৰ এপ্টিটিউড 45 নাম্বাৰ অফ কুৱেশ্যনছ, মেক্সিমাম মাৰ্ক 60। চ' মিডিয়াম দিয়া আছে, টাইম এলটেড 60 মিনিটছ, মানে 1 ঘণ্টা। জেনেৰেল ইকনমি বেংকিং এৱাৰনেছ কিমান আহিব? 40 আৰু 35 মিনিটছ। ইংলিছ লেংগুৱেজ 35-40 মিনিটছ। ঠিক আছে, ত' ডাটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন আহিব 35-60-45 মিনিটছ। চ' এইটো আপোনাৰ ইংলিছত আহিব। লাষ্টত ইংলিছ লেংগুৱেজ লেটাৰ ৰাইটিং এণ্ড এছে আহিব। নাম্বাৰ অফ কুৱেশ্যনছ 2 আহিব, মেক্সিমাম মাৰ্ক 25। চ' এইটো ইংলিছতে আহিব মিডিয়াম, আৰু আধা ঘণ্টা দিব আপোনাক। IBS reserves the right to modify the structure of the examinations which will be intimidated through its authorized website. Other detailed information regarding the examination will be given in an information handout which will be made available for the candidates to download along with a call letter from the authorized IBS website. ঠিক আছে, চ' এইটো আপোনাক প্লিজ নোট ডেট দ্য candidate will not be permitted to appear for the online examination as well as online main examination without the following document. এই ডকুমেণ্টখিনি নোহোৱা যদি নাই আপোনাৰ তাত, তেতিয়া আপুনি অনলাইন প্ৰিলিমিনাৰী এক্সামছটো এপিয়াৰ কৰিব নোৱাৰে। চ' এইখিনি লাগিব আপোনাক। ভেলিড কল লেটাৰ ফৰ দ্য ৰেচপেক্টিভ ডেট এণ্ড ছেশ্যন অফ এক্সামিনেশ্যন, ফটো আইডেণ্টিটি প্ৰুফ লাগিব, ইন অৰিজিনেল লাগিব, আৰু বেয়াৰিং দ্য ছেম নেম এজ ইট এপিয়াৰ্ছ ইন দ্য কল লেটাৰ, এপ্লিকেশ্যন ফৰ্ম এণ্ড ফটোকপি অফ ফটো আইডেণ্টিটি প্ৰুফ। চ' এটা অৰিজিনেল লাগিব আপোনাৰ, যেনেকৈ ভোটাৰ কাৰ্ড বা পান কাৰ্ড অৰিজিনেল লাগিব, আৰু আপোনাৰ এটা ফটোকপি এটা লাগিব। ঠিক আছে, candidates reporting late, that is after the reporting time specified in the call letter for examination, will not be permitted to take the examination. So আপুনি যদি লেট হয়, সেই টাইমটো যদি পাৰ হৈ যায়, তেতিয়া আপোনাৰ এক্সামত বহিবলৈ দিয়া নহ'ব। The reporting time mentioned on the call letter is prior to the start time of the test. Though the duration of the online preliminary examination is 1 hour, candidates may be required to be at the venue for about 2 hours or more, including the time required for completion of various formalities such as verification and collection of various requisite documents, logging in, giving of instruction, etc. So যদি আপোনাৰ এক্সামটো 1 ঘণ্টা হ'ব, কিন্তু আপোনাৰ তাত আগতেই পাবগৈ লাগিব। চ' 2 আৱাৰমান আগতে পাই যাব আপুনি। ঠিক আছে, যেতিয়া আপোনাৰ এইবিলাক ভেৰিফিকেশ্যন কৰোঁতে আপোনাৰ টাইম লাগিব, সেইকাৰণে আগতে আপোনাক যাব দিছে। ফৰ দ্য অনলাইন মেইন এক্সামিনেশ্যন, দ্য ডিউৰেশ্যন অফ দ্য এক্সামিনেশ্যন কি হ'ব? মেইন এক্সামৰ কাৰণে ডিউৰেশ্যন কি হ'ব? 3 hours 30 minutes. Candidates may be required to be at the venue for about 4 hours or more, including the time required for completion of various formalities. চ' 4 ঘণ্টা আগতে যাব আপুনি, এজ ভেৰিফিকেশ্যন এণ্ড কালেকশ্যন অফ ভেৰিয়াছ ৰিকুইজিট ডকুমেণ্ট, লগিং ইন, গিভিং অফ ইনষ্ট্ৰাকশ্যন, এক্সেট্ৰা। ঠিক আছে, পেনাল্টি ফৰ ৰং এনচাৰ্ছ দিয়া আছে আপোনাৰ অনলাইন আৰু মেইন এক্সামৰ কি হ'ব? দেয়াৰ উইল বি এ পেনাল্টি ফৰ ৰং এনচাৰ্ছ মাৰ্কছ ইন অবজেক্টিভ টেষ্ট ফৰ ইচ কুৱেশ্যন যদি আপুনি ৰং এটা দিয়ে, তেতিয়া আপোনাৰ 0.25 মাৰ্ক ডিডাক্ট কৰা হ'ব। ঠিক আছে, অৰ দ্য মাৰ্ক এছাইন টু দেট কুৱেশ্যনছ উইল বি ডিডাক্টেড এজ পেনাল্টি টু এৰাইভ এট কাৰেক্টেড স্ক'ৰ। ইফ এ কুৱেশ্যন ইজ লেফ্ট ব্লেংক, যদি আপুনি ব্লেংক হয়, তেতিয়া আপোনাৰ একো নো এনচাৰ ইজ মাৰ্ক যদি হয়, আপোনাৰ একো এনচাৰ মাৰ্ক নকৰে, তেতিয়া আপোনাৰ ডিডাক্ট কৰা নহ'ব। ঠিক আছে, এক্সামিনেশ্যন চেণ্টাৰ দিয়া আছে আপোনাৰ কি এক্সামিনেশ্যন চেণ্টাৰ হ'ব। The examination will be conducted online various across many centers in India. The tentative list of examination centers for the online preliminary examination and those for online main examination is available in Annexure 2. So আমি লাহে লাহে পাম এইখিনি। No request for change of a center for examination shall be entertained. So center change কৰিবলৈ আপোনাৰ একো procedure নাই। IBS however reserves the right to cancel any of the examination center or at some other centers at its discretion depending upon the response, administrative feasibility, etc. তো এইখিনি আপোনাৰ দিয়া আছে কি এক্সামিনেশ্যন চেণ্টাৰ কেনেকৈ কি হয়। তো স্ক'ৰ্ছ আপোনাৰ দ্য কাৰেক্টেড স্ক'ৰ্ছ অবটেইন বাই ইচ অফ দ্য কেণ্ডিডেট ইন ডিফাৰেণ্ট ছেশ্যনছ ইফ ফেইল উইল বি নৰ্মেলাইজ ইউজিং ইকুই পাৰ্চেণ্টাইল মেথড। স্ক'ৰ আপ টু 2 decimal points shall be taken for the purpose of calculations. চ' কাট অফ স্ক'ৰ কি হ'ব এতিয়া আপোনাৰ অনলাইন মেইন এক্সামৰ কাৰণে? ইচ কেণ্ডিডেট উইল বি ৰিকুৱাৰ্ড টু অবটেইন এ মিনিমাম স্ক'ৰ ইন ইটছ টেষ্ট ফৰ অনলাইন মেইন এক্সামিনেশ্যন এণ্ড অলছ' এ মিনিমাম টোটেল স্ক'ৰ to be considered to be shortlisted for interview. Depending on the number of vacancies available, cut-offs will be decided and candidates will be shortlisted for interview. এইটো পিছত দিয়া হ'ব কাট অফটো। Prior to the completion of the interview process, scores obtained in the online main examination will not be shared with the candidates shortlisted for interview. Marks obtained in the online main examination will only be considered for shortlisting for interview and also for final merit listing. So preliminary marks to main আপোনাৰ যোনটো মেইন মাৰ্কছত ইনক্লুড নহয়। ঠিক আছে, আপুনি মেইন এক্সামৰ পৰাহে আপুনি ফাইনেলখিনি মেৰিটত আহিব। তো ইণ্টাৰভিউ দিয়া আছে, candidates who have been shortlisted in online main examination will subsequently be called for interview to be conducted by the participating organization coordinated by the nodal bank in each state.
Union Territories with the help of IPPS. Interviews will be conducted at selected centers. The center address of the venue, time and date of the interview will be informed to the shortlisted candidate in the call letter. Candidates are required to download the interview call letter and from authorized IPPS website পৰা আপুনি ডাউনলোড কৰিব পাৰিব কল লেটাৰ বাকী এইখিনিতো আপোনাৰ দিয়া আছে আৰু ইণ্টাৰভিউত কি হ'ব পাৰে দ্য টোটেল মাৰ্কছ এলটেড ফৰ ইণ্টাৰভিউ আৰু 100ৰ ইণ্টাৰভিউৰ কাৰণে 100 মাৰ্কছ দিয়া আছে দ্য মিনিমাম কোৱালিফাইং মাৰ্কছ কি হ'ব উইল নট বি লেছ দেন 40%কে লেছ নহয় চ' 40%কে বেছি হ'ব আৰু 35% ST SC OBC কাৰণে PWBD candidates. The weighted of online main examination and interview will be 80:20 respectively. The combined final score of candidates will be arrived on the basis of scores obtained by the candidate in the online main examinations and interview. Interview score of the candidates failing to score minimum qualification marks or otherwise barred from the interview or further process shall not be disclosed. Yes, এইখিনি লিষ্ট অফ ডকুমেণ্টখিনি লাগিব আপোনাৰ কি লাগিব আপোনাৰ ইণ্টাৰভিউলৈ লৈ যাবলৈ চ' এইখিনি আপুনি চাই ল'ব ভালকৈ তো এইবিলাক ডকুমেণ্টবিলাক লাগিব মই এইখিনি স্কিপ কৰি আছোঁ এইখিনি ভালকৈ চাই ল'লে হ'ল আপোনালোকে পঢ়ি ল'লে হ'ল মই লিংকটো দি দিম এডভাৰটাইজমেণ্টৰ ঠিক আছে আৰু আমি চাম পাৰ্টিচিপেটিং কি আছিলে আপোনাৰ প্ৰভিজনেল এলটমেণ্ট সেইটো ঠিক আছে এইখিনি পঢ়িবলৈগীয়া চ' আপোনালোকে এইখিনি চাই ল'ব আইডেণ্টিটি ভেৰিফিকেশ্যন ডকুমেণ্ট টু বি প্ৰডিউচ কি ডকুমেণ্ট প্ৰডিউচ কৰিব লাগিব আপোনাৰ ঠিক আছে কি আপুনি পাৰ্মিটেড ইন টু দ্য ভেনিউ অফ কেণ্ডিডেটছ মানে আপুনি এক্সামত কি পিন্ধিব লাগিব চাওক ৱেৰিং এ মাস্ক ইজ কম্পালচৰি গ্ল'ভছ পিন্ধি যাব লাগিব পাৰ্চনেল ট্ৰান্সপাৰেণ্ট ৱাটাৰ বটল লাগিব পাৰ্চনেল হেণ্ড চেনিটাইজাৰ নিজৰ এটা হেণ্ড চেনিটাইজাৰ লাগিব চিম্পল পেন এটা লাগিব এক্সাম ৰিলেটেড ডকুমেণ্টছ কি লাগিব কল লেটাৰ এডমিট কাৰ্ডটো লাগিবই বা ID কাৰ্ড লাগিব অৰিজিনেল আৰু ফটোকপি এটা ঠিক আছে চ' এইখিনি আপোনাৰ ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে Candidate registration will be done through photo capture. Photograph will be taken while candidate standing. Seat number will be given to the candidate. So এইখিনি আপোনাক দিয়া হ'ব আপোনাৰ এক্সাম হলতে দিয়া হ'ব ৰাফ শ্বীট দিয়া হ'ব আপোনালোকক হাউ টু এপ্লাই এতিয়া হাউ টু এপ্লাই চাম আমি হাউ টু এপ্লাই কেনেকৈ কৰিব লাগিব আপুনি এপ্লাই হ'ব আপোনাৰ 5/8/2020 বা 26/8/2020 লাগে ঠিক আছে চ' বিফৰ এপ্লাইং অনলাইন কেণ্ডিডেট শ্বুড স্কেন দিয়া চ' এইখিনি আপুনি স্কেন কৰি ল'ব ফটোগ্ৰাফ ছিগনেচাৰ লেফ্ট থাম্ব ইম্প্ৰেশ্যন চ' ঠিক আছে চ' এইখিনি আপুনি স্কেন কৰি ল'ব ডিক্লেৰেশ্যন এটা লাগিব আপোনাৰ ঠিক আছে ইন কেছ if the candidate who cannot write make it the text of declaration যোনে লিখিব নোৱাৰে সিহঁতে ডিক্লেৰেশ্যন এটা লাগিব and put the left hand thumb impression if not able to sign in before the type declaration and upload the document as per specification ঠিক আছে ডিক্লেৰেশ্যন আপোনাৰ চবকে লাগিব নেকি মইতো পঢ়ি চাওঁ লেফ্ট থাম্ব ইম্প্ৰেশ্যন if a candidate is not having left thumb so এইখিনি লেফ্ট থাম্বৰ কাৰণে see both thumbs are missing খিনি see if there is no finger on the left thumb the impression of one of the fingers on the right hand দিয়া আছে if no fingers are available in such a case where left thumb impression is not uploaded the candidate to specify the upload document fingerprint the handwriting declaration লাগিব text given below দিয়া আছে টেক্সটটো কেনেকৈ লিখিব লাগিব the handwriting declaration has to be in the candidate's handwriting and in English only if it is written by anybody else and uploaded or in any other language the application will be considered as invalid so আপোনাৰ কি লাগিব লেফ্ট থাম্ব ইম্প্ৰেশ্যন লাগিব আৰু আপোনাৰ হেণ্ড ৰাইটিং ডিক্লেৰেশ্যন এটা লাগিব চ' এইটো দিয়া আছে ফৰ্মেটটো চ' চাইন ইন কেপিটেল লেটাৰ্ছ উইল নট বি একচেপ্টেড চ' আপুনি স্মল লেটাৰ্ছত চাইন কৰিব দ্য লেফ্ট থাম্ব ইম্প্ৰেশ্যন শুড বি প্ৰপাৰলি স্কেন এণ্ড নট স্মাৰ্টছ চ' এইটো চাওক নেম অফ দ্য কেণ্ডিডেট চ' এইটো আপোনাৰ ডিক্লেৰেশ্যন ঠিক আছে এইটো আপুনি লিখি পেলাই স্কেন কৰিব নিজৰ হেণ্ড ৰাইটিঙত লিখিব আৰু আই কমা দি পেলাই আপোনাৰ নামটো লিখিব ইয়াত ঠিক আছে নামটো লিখি পেলাই আপুনি স্কেন কৰি আপলোড কৰিব The above mentioned handwriting declaration has to be in the candidate's handwriting and in English only and shall not be in capital letters. So আপোনাৰ নামটো capital letters নিদিব small letters দিব if it is done by anybody else যদি আপুনি বেলেগ লিখে তেতিয়া আপোনাৰ এপ্লিকেশ্যনখন ইনভেলিড বুলি মানা যাব keep the necessary details document ready to make online payment of the requested application form intimation charge তো ঠিক আছে চ' এইখিনি আপোনাৰ দিয়া আছে চ' আপোনাৰ এপ্লিকেশ্যন ফিজ কেনেকৈ দিয়া আছে 175 ফৰ ST SC PWD candidates আৰু 850 ফৰ অল আদাৰ্ছ ঠিক আছে চ' বহুত হৈ যায় 850 চ' প্ৰচিডিউৰ ফৰ এপ্লাইং অনলাইন চ' এইখিনি অনলাইন আপোনাৰ এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব পাৰিব তেতিয়া এপ্লাই অনলাইন ফৰ মইতো লিংকটো দি দিম তলত বাৰু যেতিয়া আপোনাৰ অনলাইন ষ্টাৰ্ট হয় কেনেকৈ ৰিকোৰ্ড আপলোড দিয়ে এইখিনি আপলোড কৰিব লাগিব আপোনালোকে মোড অফ পে'মেণ্ট অনলাইন কৰিব পাৰিব আপুনি মোড অফ পে'মেণ্ট ঠিক আছে পে'মেণ্ট চাৰ্জ থ্ৰু দ্য অনলাইন মড অকল অনলাইন মোড কৰিব পাৰিব আপুনি অফলাইন একো মোড নাই তেনেকৈ ঠিক আছে চ' এইখিনি ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে এইখিনি গোটেইখিনি ইনষ্ট্ৰাকশ্যন জেনেৰেল ইনষ্ট্ৰাকশ্যন এইখিনি দিয়াই আছে আপোনাক কি কৰিব লাগিব টান নহয় যেনেকৈ আপুনি অনলাইন কৰে তেনেকৈ কৰিলে হ'ল ইমান টান নহয় এইটো খালি ফটোগ্ৰাফ আৰু আপোনাৰ ছিগনেচাৰ ডিক্লেৰেশ্যন আৰু থাম্ব ইম্প্ৰেশ্যনখিনি আপুনি ফাৰ্ষ্ট এইখিনি স্কেন কৰি পেলাই আপুনি বনাই ল'ব ঠিক আছে তাৰপিছত আপুনি আপলোড কৰিব আহিব সেইখিনি আপলোড কৰি দিলে হ'ল
তো এইবিলাক জেনেৰেল ইনষ্ট্ৰাকশ্যন দিয়া আছে আপোনাৰ ইমান এটা হেৰি নহয়। কল লেটাৰ্ছখিনি দিয়া আছে, কল লেটাৰ্ছ আপোনাৰ কেতিয়া কেতিয়া দিব, এনাউন্সমেণ্ট। চ' এনাউন্সমেণ্ট যদি কিবা দিয়া হয় আপোনাৰ IBPS ৱেবছাইটত পাই যাব এনেকৈ, ঠিক আছে। চ' এতিয়া আমাৰ নেক্সট কি আছে এইটো ইণ্টেণ্ট ফৰ POMT ফৰ দ্য ইয়েৰ 2021 ইণ্ডিকেটিভ। চ' এইটো আপোনাৰ পাৰ্টিচিপেটিং অৰ্গেনাইজেশ্যন। চ' এইটো ভেকেঞ্চি আমি চাম কি আছে। বেংক অফ বৰোদা, এইটো ভেকেঞ্চি নহয়, এইটো ইণ্টেণ্ট ফৰ POMT ফৰ দ্য ইয়েৰ 2021 ইণ্ডিকেটিভ। চ' SC ভেকেঞ্চি হয় বেংক অফ ইণ্ডিয়া SC। এইটো কিমান টোটেল কিমান হ'ব আপোনাৰ, ইমানখিনি আছে টোটেল, ইমানখিনি হয় নাই। এতিয়া এনাৰ মানে নট ৰিপৰ্টেড, এইখিনি দিয়া আছে। নেক্সট আমি চাম এক্সামিনেশ্যন চেণ্টাৰখিনি দিয়া আছে আপোনাৰ আছামত ক'ত আছে, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। চ' মেইন এক্সাম হ'ব গুৱাহাটী আৰু শিলচৰত হ'ব, ঠিক আছে। চ' এইখিনি আপোনাৰ প্ৰিলিমিনেৰী এক্সামিনেশ্যন চেণ্টাৰ দিয়া আছে, গোটেইখিনি ধুনীয়াকৈ দিয়া আছে। তাৰপিছত গাইডলাইন্স ফৰ স্কেনিং এণ্ড আপলোড অফ ডকুমেণ্টছ। চ' গাইডলাইন্স কি হ'ব, ফটোগ্ৰাফ ইমেজ আপোনাৰ কিমান থাকিব লাগিব, 4.5 cm ইনটু 3.5 cm থাকিব লাগিব, ঠিক আছে। আৰু ডাইমেনশ্যনছ কিমান থাকিব লাগিব, 200 ইনটু 230 পিক্সেলছ। আৰু চাইজ কিমান থাকিব লাগিব, 20 KB টু 50 KB ভিতৰত থাকিব লাগিব, ঠিক আছে। আৰু লেফ্ট থাম্ব ইম্প্ৰেশ্যন হ'ব আপোনাৰ ডাইমেনশ্যনছ 140 ইনটু 60, চাইজ অফ কিমান হ'ব 10 KB আৰু 20 KB ভিতৰত থাকিব লাগিব। আৰু এপ্লিকেশ্যন এইটো কি হয়, এপ্লিকেশ্যন টু পুট ইন লেফ্ট থাম্ব ইম্প্ৰেশ্যন অন এ হোৱাইট পেপাৰ দিব আপুনি উইথ ব্লেক আৰু ব্লু ইংক, ব্লেক বা ব্লু ইংকৰ থাম্ব ইম্প্ৰেশ্যন দিব আপুনি হোৱাইট পেপাৰ, ঠিক আছে। তো ফাইল টাইপ JPG হ'ব, JPEG হ'ব পাৰে। ডাইমেনশ্যনছ 240 ইনটু 240 আৰু ফাইল চাইজ 20 to 50 KB, ঠিক আছে। তো ডিক্লেৰেশ্যন কি হ'ব তোমাৰ ইংলিছ অনলি, প্লেনিং অন হোৱাইট পেপাৰ উইথ ব্লেক ইংক। চ' ব্লেক ইংকত আপুনি ডিক্লেৰেশ্যনটো দিব। 800 ইনটু 400 পিক্সেলছ থাকিব লাগিব, 550 KB বা 100 KB ভিতৰত থাকিব লাগিব। স্কেনিং অফ ডকুমেণ্ট দিয়া আছে আপোনাৰ, কেনেকৈ কৰিব স্কেনিং অফ ডকুমেণ্ট। প্ৰচিডিউৰ ফৰ আপলোডিং অফ ডকুমেণ্ট, এইটো আপোনাৰ তাতে তাতে আপোনাৰ পাই যাব। আপোনাৰ জাষ্ট ব্ৰাউজ কৰি পেলাই স্কেন কৰি পেলাই আপোনাৰ য'ত স্কেন আছে তাত কৰি পেলাই আপোনাৰ আপলোড কৰিলে হ'ল, ঠিক আছে। এইটো দিয়া আছে এইখিনি, আপোনাৰ জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে। তাৰপিছত কি আছে আপোনাৰ চেল্ফ ডিক্লেৰেশ্যন। চ' চেল্ফ ডিক্লেৰেশ্যন এখন লাগিব আপোনাৰ, উই আৰ কনচাৰ্ণ এবাউট ইউৰ হেল্থ, ছেফটি এণ্ড হাইজিন ইন দ্য ইণ্টাৰেষ্ট অফ ইউৰ ৱেল বিং এণ্ড ডেট অফ দ্য এভৰি ওৱান এট দ্য ভেনিউ। ইউৰ ৰিকুৱেষ্টেড টু ডিক্লেয়াৰ ইফ ইউ হেভ এনি অফ দ্য বিল' লিষ্টেড চিমটম বাই ইউজিং। চ' আপোনাৰ যদি এইখিনি কিবা আছে আপোনাৰ, এইখিনি কিবা হৈ আছে যেতিয়া আপুনি এইখন ডিক্লেৰেশ্যনখন দিব লাগিব, ইয়াত টিক মাৰি পেলাই দিব লাগিব, ঠিক আছে। কেণ্ডিডেট নেম, ৰোল নাম্বাৰ, নেম অফ দ্য বেংক, ডেট অফ এক্সামিনেশ্যন, এক্সাম চেণ্টাৰ নেম, চ' এইখিনি দিব লাগিব যদি আপোনাৰ কিবা প্ৰব্লেম হৈ আছে। চ' ফৰ্মেট অফ চাৰ্টিফিকেট টু বি প্ৰডিউচ বাই কেণ্ডিডেট বিলং টু শিডিউল কাষ্ট অৰ শিডিউল ট্ৰাইব ইন ছাপৰ্ট অফ হিজ ক্লেইম। তো শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ কাৰণে এইখন আপোনাৰ ফৰ্মেট অফ চাৰ্টিফিকেটখন কেণ্ডিডেটৰ কাৰণে দিয়া হ'ব, এইখন আপুনি উলিয়াব লাগিব। নেক্সট কি দিয়া আছে, ফৰ্মেট অফ চাৰ্টিফিকেট টু প্ৰডিউচ বাই দ্য আদাৰ বেকৱাৰ্ড ক্লাছ এপ্লাইং ফৰ এপইণ্টমেণ্ট টু পষ্ট আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। চ' এখন OBC কাৰণে দিয়া হ'ব, OBC কাৰণে এখন আপোনাৰ চাৰ্টিফিকেটখন দিয়া হ'ব। চ' এইখন আপুনি উলিয়াব লাগিব। OBC কাৰণে দিয়া আছে, ST কাৰণে দিয়া আছে, ইনকাম আৰু এছেট চাৰ্টিফিকেট, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে এইখন ভেলিড, এইখন আপোনাৰ উলিয়াব লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ঠিক আছে। তো তেনেকৈ আপোনাৰ চাৰ্টিফিকেট অফ ডিচেবিলিটিৰ কাৰণে দিয়া আছে এখন, তেনেকৈ এখন চাৰ্টিফিকেট অফ ডিচেবিলিটি ইন কেছ অফ মাল্টিপল ডিচেবিলিটিজ। চ' এইটো মাল্টিপল ডিচেবিলিটিজ যদি আছে আপোনাৰ, চ' এখন ফৰ্মেট হ'ব। ত' তেনেকৈ আপোনাৰ ফৰ্মেট দিয়া আছে প্ৰত্যেকটো। ইন কেছ আদাৰ দেন ৰ'জ মেনশ্যন ইন ফৰ্ম 1 আৰু 2, ঠিক আছে। চ' এইখন যদি ফৰ্ম 1 আৰু 2 যদি তাৰ বাহিৰে যদি আপোনাৰ কিবা আছে, চ' এইখন আপুনি দিব লাগিব। চ' নাই চাগে আৰু নাই, চ' ইয়াতে শেষ হ'ল এখন। চ' কিবা ফৰ্ম ফিল আপত যদি কিবা প্ৰব্লেম পায়, চ' মোক আপোনাৰ কমেণ্ট ছেকশ্যনত লিখিব। IBPSৰ কিবা যদি আপুনি প্ৰব্লেম পায় হেৰি কৰিবলৈ, ফৰ্মখন ফিল আপ কৰিবলৈ বা আপোনাৰ ফটো ছিগনেচাৰ যদি মিলাবলৈ, তো এখন মই আপোনাক শিকাই দিম কেনেকৈ মিলাই। মই এটা ভিডিঅ' বনাইছিলোঁ যোনটোত আপোনাৰ ফটো আৰু ছিগনেচাৰ ধুনীয়াকৈ কম্প্ৰেছ কৰিব পাৰি মোবাইলতে, ঠিক আছে। চ' সেইটো আপুনি চাই ল'ব পাৰে। চ' সেইটোৰো মই লিংক দি দিম তলত, ঠিক আছে। চ' এডভাৰটাইজমেণ্টটো ভালকৈ চাই ল'ব, মই লিংকটো দি দিম এডভাৰটাইজমেণ্টৰ। আৰু কিবা যদি আপোনাৰ প্ৰব্লেম পায় তাতে আপোনাৰ এডভাৰটাইজমেণ্টটো পাব। আৰু যোনখিনি মই স্কিপ কৰিছোঁ সেইখিনি আপুনি যদি লাগে পঢ়ি চাব পাৰে, এইখিনি জেনেৰেল ইনষ্ট্ৰাকশ্যন হয়, একো তেনেকৈ ইমান হেৰিকৈ দিয়া নাই। চ' ঠিক আছে। চ' প্ৰিপেৰেশ্যন কৰি থাকিব আপোনালোকে, কাৰণ আপোনাৰ এপ্টিটিউড ৰিজনিং আৰু ইংলিছ লেংগুৱেজ আহিব প্ৰিলিমিনেৰীত, আৰু প্ৰিলিমিনেৰী পাছ কৰাৰ পিছত আপুনি মেইন এক্সাম পাব, তাৰপিছত আপোনাৰ ইণ্টাৰভিউ হ'ব, ঠিক আছে। এটা ষ্টেপ পাৰ কৰি এটা ষ্টেপ পাব, ঠিক আছে। চ' আজি মই এটাই আহিছোঁ। চ' মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়, ঠিক আছে। চ' থেংকছ এ লট।